নমস্কাৰ আজি আমি আলোচনা কৰিবলৈ লৈছো দ্বিঘাত সমীকৰণ এটাৰ মূলবোৰৰ বৈশিষ্ট্যৰ বিষয়ে। দ্বিঘাত সমীকৰণ এটাৰ প্ৰামাণিক আৰ্হিত হৈছে ax² + bx + c = 0 য'ত a ≠ 0 আৰু a b c বোৰ বাস্তৱ সংখ্যা হ'ব। আৰু এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা ওলোৱা সূত্ৰটো হৈছে x = -b ± √b² - 4ac/2a। দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা বাস্তৱ বা কাল্পনিক, সমান বা অসমান, পৰিমেয় বা অপৰিমেয় যিকোনো হ'ব পাৰে। আৰু এই আটাইবোৰ কথাই নিৰ্ভৰ কৰিব b² - 4ac এই ৰাশিটোৰ ওপৰত, যাৰ বাবে ইয়াক ভেদ নিৰূপক বা বিবেচিকা বুলি কোৱা হয় আৰু ইংলিছত ডিসক্ৰিমিনেন্ট বুলি কোৱা হয়। সমীকৰণ এটা সমাধান নকৰাকৈয়ে ইয়াৰ মূলবোৰৰ বৈশিষ্ট্যৰ বিষয়ে আমি ক'ব পাৰোঁ। ইয়াৰ বাবে কিছুমান চৰ্ত আছে আৰু আমি সেই চৰ্তবোৰ মুখস্থ নকৰি কেনেকৈনো বুজিব পাৰি সেইটো মন কৰিম। প্ৰথম চৰ্তটোলৈ আগবাঢ়িছোঁ। দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো হৈছে b² - 4ac > 0। ইয়াত আমি লক্ষ্য কৰিম মূল দুটা অসমান হোৱাৰ বা সমান হোৱাৰ কথাটোলৈ। দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা সমান বা অসমান হোৱা এই কথাটো নিৰ্ভৰ কৰে এই প্লাছ মাইনাছ চিনটোৰ ওপৰত। যেহেতু আমি এই দ্বিঘাত সূত্ৰটোৰ পৰা পাওঁ যে দ্বিঘাত সমীকৰণ এটাৰ মূল দুটাত এটাত প্লাছটো লোৱা হ'ব আৰু আনটোত মাইনাছটো লোৱা হ'ব। মানে এটা হ'ব -b + √b² - 4ac/2ac আৰু আনটো হ'ব -b - √b² - 4ac/2ac। সেইবাবে মূল দুটা অসমান হয়। আৰু মূল দুটা বাস্তৱ অৰ্থাৎ পৰিমেয় বা অপৰিমেয় যিকোনো হ'ব পাৰে, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যা আটাইবোৰ সংখ্যা মিলিয়ে বাস্তৱ সংখ্যা। পৰিমেয় আৰু অপৰিমেয় হোৱাৰ চৰ্তটোৰ বিষয়ে আমি তলত আলোচনা কৰিম। এতিয়া দ্বিতীয় চৰ্তটো হৈছে মূল দুটা বাস্তৱ আৰু সমান হোৱাৰ চৰ্তটো, যিটো b² - 4ac = 0। অৰ্থাৎ ভেদ নিৰূপকটো শূন্য হ'লে মূল দুটা বাস্তৱ আৰু সমান হ'ব। ইয়াত সমান হ'ব এইটো আমি চালে গম পাম যে যেহেতু মূল দুটা হৈছে -b ± √b² - 4ac/2ac, যেতিয়া b² - 4ac 0 হ'ব তেতিয়া -b ± 0/2ac হ'ব। অৰ্থাৎ -bৰ লগত এবাৰ 0টো যোগ হ'ব আৰু আনবাৰ বিয়োগ হ'ব। আমি জানো যিকোনো সংখ্যাৰ লগত শূন্যটো যোগ বা বিয়োগ যি নকৰিলেও সংখ্যাটোৰ সলনি নহয়। সেইবাবে এই ক্ষেত্ৰত মূল দুটা একেই হ'ব, অৰ্থাৎ -b/2ac হ'ব মূল দুটা। অৰ্থাৎ আমি এই চৰ্ত দুটাক যদি একেলগে কওঁ যে দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা বাস্তৱ হোৱাৰ চৰ্তটো হৈছে b² - 4ac > 0। দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা কাল্পনিক হোৱাৰ চৰ্তটো হৈছে কাল্পনিক অৰ্থাৎ যিবোৰ সংখ্যা বাস্তৱ নহয় সেইবোৰ কাল্পনিক সংখ্যা b² - 4ac <= 0। অৰ্থাৎ ভেদ নিৰূপকটো ঋণাত্মক হ'লে মূল দুটা কাল্পনিক হয়। ইয়াৰ বাবে এটা উদাহৰণ আগবঢ়াইছোঁ। আমি জানো √4, √5, √16 এইবিলাক এটা এটা কাল্পনিক সংখ্যা। অৰ্থাৎ বৰ্গমূলৰ কৰণীডালৰ ভিতৰত যদি এটা ঋণাত্মক সংখ্যা থাকে, যেনে -4 এটা ঋণাত্মক সংখ্যা বা -5 বা -16 এটা ঋণাত্মক সংখ্যা, সেইবাবে বৰ্গমূল 4 √4 বা √5 আদিবোৰ হৈছে এটা কাল্পনিক সংখ্যা। সেইবাবে আমি ক'ব পাৰোঁ b² - 4ac যেতিয়া <0 হ'ব এইটো এটা ঋণাত্মক সংখ্যা হ'ব। সেইবাবে এইটো এটা কাল্পনিক সংখ্যা হ'ব। এই গোটেইখিনি এটা কাল্পনিক সংখ্যা হ'ব। আৰু b এটা বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা এটাৰ লগত কাল্পনিক সংখ্যা যেতিয়া যোগ কৰি দিম তেতিয়া ইয়াৰ ৰিজাল্টটো এটা কাল্পনিক সংখ্যা পাম। সেইবাবে b² - 4ac <0 হ'লে মূল দুটা কাল্পনিক হয়। এতিয়া আহিছোঁ মূল দুটা পৰিমেয় আৰু অপৰিমেয় হোৱাৰ কথাটোলৈ। যদি b² - 4ac ৰাশিটো পূৰ্ণবৰ্গ হয় আৰু a b c বোৰ পৰিমেয় সংখ্যা হয়, তেনেহ'লে মূল দুটা পৰিমেয় আৰু অসমান হ'ব। ইয়াত অসমান হোৱা কথাটো নিৰ্ভৰ কৰিব আগতে ক'লোৱে প্লাছ মাইনাছ চিনটোৰ বাবে। আৰু এটা চৰ্ত হৈছে মূল দুটা অপৰিমেয় আৰু অসমান হ'লে চৰ্তটো হৈছে b² - 4ac ৰাশিটো পূৰ্ণবৰ্গ নহ'লে। অৰ্থাৎ b² - 4ac এটা পূৰ্ণবৰ্গ নহ'লে তেতিয়া মূল দুটা অপৰিমেয় হ'ব, অসমান হ'ব আৰু এটা আনটোৰ সংযুগ্ম হ'ব। মূল দুটা পৰিমেয় হ'ব নে অপৰিমেয় হ'ব সেই তাৰ বাবে আমি এই কথাখিনিলৈ মন কৰিম। আমি জানো যে এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰিলে আমি পৰিমেয় সংখ্যাই পাওঁ।
আৰু এটা পৰিমেয় সংখ্যাৰ লগত নতুনকৈ কৈছোঁ এইখিনি কথা দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা পৰিমেয় আৰু অপৰিমেয় হোৱাৰ বাবে আমি এইখিনি কথালৈ মন কৰিম যে আমি জানো যে এটা পৰিমেয় সংখ্যাৰ লগত পৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰিলে আমি পৰিমেয় সংখ্যাই পাওঁ আৰু এটা পৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰিলেও আমি অপৰিমেয় সংখ্যা পাওঁ যেতিয়া b² - 4ac এটা পূৰ্ণবৰ্গ ৰাশি হ'ব তেতিয়া √b² - 4ac ৰাশিটো পৰিমেয় হ'ব উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে √(-4) √(4) √(9) √(16) বা 16 এইবোৰ এটা পূৰ্ণবৰ্গ সংখ্যা 4 9 16 এটা পূৰ্ণবৰ্গ সংখ্যা সেইবাবে √4 √9 √16 এটা পৰিমেয় সংখ্যা হ'ব আৰু 2 5 7 এইবোৰ এটা এই পূৰ্ণবৰ্গ সংখ্যা নহয় সেইবাবে √2 √5 √7 এটা অপৰিমেয় সংখ্যা হ'ব এতিয়া আমি দ্বিঘাত সূত্ৰটোলৈ মন কৰিম যে -b ± √(b² - 4ac) বাইটো আছে যেতিয়া b² - 4ac পূৰ্ণবৰ্গ নহ'ব তেতিয়া √(b² - 4ac টো এটা অপৰিমেয় সংখ্যা হ'ব আৰু b² - 4ac যদি পূৰ্ণবৰ্গ হয় তেনেহ'লে √(b² - 4ac এটা পৰিমেয় ৰাশি হ'ব b যদি পৰিমেয় হয় √(b² - 4ac যদি পৰিমেয় হয় তেনেহ'লে মূল দুটা পৰিমেয় হ'ব কাৰণ পৰিমেয় সংখ্যা দুটাৰ যোগফল বা বিয়োগফল পৰিমেয় হয় আৰু b² - 4ac পূৰ্ণবৰ্গ নহ'লে √(b² - 4ac টো অপৰিমেয় হ'ব b যদি পৰিমেয় বা অপৰিমেয় যিয়ে নহওক দুটা অপৰিমেয় সংখ্যাৰ যোগফলো অপৰিমেয় হ'ব বা এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফলো অপৰিমেয় হ'ব আৰু সেই ক্ষেত্ৰত আমি ক'ব পাৰোঁ মূল দুটা অপৰিমেয় হ'ব আৰু অসমান হ'ব যেহেতু প্লাছ মাইনাছ চিন আছে তাৰ বাবে অসমান হ'ব আৰু লগতে এটা আন্তৰ সংযুগ্ম হ'ব অৰ্থাৎ এটা মূল যদি 2 + √3 হয় আনটো মূল 2 - √3 হ'ব আৰু এইহত দুটাক এটাক আন্তৰ সংযুগ্ম বুলি কোৱা হয় গতিকে আমি পালোঁ যে b² - 4ac পূৰ্ণবৰ্গ আৰু abc বোৰ পৰিমেয় সংখ্যা হ'লে মূল দুটা পৰিমেয় হ'ব আৰু অসমান হ'ব আৰু b² - 4ac পূৰ্ণবৰ্গ ৰাশি নহ'লে মূল দুটা অপৰিমেয় হ'ব অসমান হ'ব আৰু লগতে এটা আন্তৰ সংযুগ্ম হ'ব এতিয়া আহিছোঁ আন কেইটামান চৰ্তলৈ দ্বিঘাত সমীকৰণ এটাৰ মূল দুয়োটাই শূন্য হোৱা চৰ্তটো হৈছে b 0 হ'ব লাগিব আৰু c ও 0 হ'ব লাগিব অৰ্থাৎ ইয়াৰ আৰ্হিটো হ'ব ax² = 0 আৰ্হিত য'ত x ৰ মান আমি 0 0 পাম অৰ্থাৎ দুয়োটা মূলেই শূন্য মূল দুটাৰ পৰম মান সমান কিন্তু বিপৰীত চিনযুক্ত হোৱাৰ চৰ্তটো হৈছে b = 0 কিন্তু c ≠ 0 ইয়াত c ≠ 0 এইটো চৰ্ত লোৱা হৈছে কাৰণ c যদি 0 হৈ যায় আমি আগৰ চৰ্তটোৱে পাম য'ত b = 0 আৰু c = 0 আৰু সেই ক্ষেত্ৰত মূল দুয়োটাই শূন্য হ'ব সেইবাবে ইয়াত c ≠ 0 টো লোৱা হৈছে ইয়াৰ বাবে আমি এই কথাটোলৈ লক্ষ্য কৰিম যদিহে মূল দুটা বিপৰীত চিনযুক্ত হয় অৰ্থাৎ এটা মূল যদি আলফা হয় আনটো মূল হ'ব -আলফা অৰ্থাৎ এটা মূল যদি 5 হয় আনটো মূল হ'ব -5 আৰু যেতিয়া ইহঁতৰ পৰম মান ল'ম তেতিয়া 5 পাম মানে 5 পাম সেয়ে কোৱা হৈছে যে পৰম মান সমান কিন্তু বিপৰীত চিনযুক্ত এতিয়া আমি জানো দ্বিঘাত সমীকৰণ এটাৰ মূল দুটাৰ সমষ্টি হৈছে -b/a আৰু মূল দুটাৰ সমষ্টি আলফা প্লাছ -আলফা কৰি পাম আমি 0 b/a = 0 হ'লে b = 0 হ'ব সেয়ে মূল দুটা পৰম মান সমান কিন্তু বিপৰীত চিনযুক্তৰ চৰ্তটো হৈছে b = 0 কিন্তু c ≠ 0 এইবাৰ আমি 3 নম্বৰ চৰ্তটোৰ কথা নকৈ 4 নম্বৰ চৰ্তটোলৈ আগবাঢ়িছোঁ প্ৰথমতে মূল দুটা এটা আন্তৰ প্ৰতিক্ৰম হোৱাৰ চৰ্তটো হৈছে c = a অৰ্থাৎ মূল দুটা যদি এটা আন্তৰ প্ৰতিক্ৰম হয় তেন্তে এটা মূল হয় যদি আলফা আনটো মূল হ'ব 1/α অৰ্থাৎ এটা মূল 5 হ'লে আনটো মূল 1/5
5 হ'ব এতিয়া আমি জানো যে ax² + bx + c = 0 আৰ্হিৰ দ্বিঘাত সমীকৰণ এটাৰ মূল দুটাৰ পূৰণফলটো হৈছে c/a গতি ইয়াত মূল দুটা পূৰণ কৰি দেখাইছো আলফা * 1/α যেটো আমি 1 পাম c/a = 1 পালে c = a হ'ব গতিকে মূল দুটা এটা আন্তৰ প্ৰতিক্ৰমৰ চৰ্তটো হৈছে c = a এতিয়া 3 নম্বৰ চৰ্তটোলৈ আহিছো যে মূল দুটাৰ এটা শূন্য আৰু আনটো অশূন্য হোৱাৰ চৰ্তটো হৈছে c = 0 কিন্তু b ≠ 0 ইয়াতো b ≠ 0 ৰ কথা কোৱা হৈছে কাৰণ b যদি 0 হৈ যায় তেতিয়া আমি প্ৰথম চৰ্তটোৱে পাম অৰ্থাৎ দুয়োটা মূল শূন্য হ'ব c = 0 হলে দ্বিঘাত সমীকৰণটোৰ আৰ্হিটো হ'ব ax² + bx = 0 আৰু ইয়াৰ পৰা আমি পাও x ৰ মান 0 বা -b/a অৰ্থাৎ এটা শূন্য আৰু আনটো অশূন্য ৰাখি এইখিনিয়ে আছিল দ্বিঘাত সমীকৰণ এটাৰ মূলবোৰৰ বৈশিষ্ট্যৰ চৰ্তবোৰ যিবোৰ চৰ্ত আমি মুখস্থ নাৰাখি দ্বিঘাত সূত্ৰটোৰ সহায়ত নিৰ্ণয় কৰিব পাৰো আৰু এই আটাইবোৰ চৰ্ত b² - 4ac ৰাশিটোৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া তোমালোকে কিছুমান উদাহৰণৰ সহায়ত এই আটাইবোৰ কথাই যদি চোৱা তেনেহলে অতি সহজে বুজি পাবা ধন্যবাদ